ঘৰ যোৱা ঐ ঘৰ যোৱা আজি আয়ুৰ্বেদিক এটা লৈ লৈছো বুজিছানে পেট চফা হ'ব গেছ নহ'ব। নমস্কাৰ সকলোকে, আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। বহুদিন তেনেকৈ ক'তো ওলাই যোৱা হোৱা নাছিলে বাবে আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ। আজি বহুত দিনৰ পিছত আকৌ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। চাওকচোন ভিডিঅ'টো শেষলৈ। আমি গৈ আছোঁ এতিয়া বৰদুবিৰ পৰা দুলীয়াজান অভিমুখে। কিয় বা কি কাৰণে গৈছোঁ সেইটো ভিডিঅ'টো শেষলৈ চালে গম পাব। আহি এতিয়া পালোঁ আমি তেল ডিপু। তেল অলপ ভৰাই লওঁ বুলি সোমালোঁ ইয়াতে। অসীমদাই তেল লৈ আছে এতিয়া। তেল লোৱাৰ পিছত যাম আমি বিহুতলিলৈ। তো আহি পাই গ'লোঁ আমি এতিয়া বিহুতলিলৈ। ইয়াতে গ্ৰন্থমেলা হৈ আছে আৰু লগতে তাত বোলে কিবা অনুষ্ঠানো হৈ আছে। তো চাওঁগৈ বুলি ভাবিলোঁ, লগতে আপোনালোককো দেখাওঁ আজি। ইয়াতে হৈ আছে গ্ৰন্থমেলা আৰু সেয়াতে ষ্টেজখন যে দেখিছে তাতে হ'ব গধূলি কিবা কিবি অনুষ্ঠান। আৰু সেয়াতে ৰখি আছে সেইজন লাটুদা, মানে লাটুমণি ৰাজকোঁৱৰ দা। ইয়াতে পিছফালে আহি আমি বহি ল'লোঁ। সাগৰ দাই আকৌ ফটো মৰা বুলি প'জ দিছে। কণমানি ভণ্টি এজনী ইমান ধুনীয়াকৈ ভূপেন হাজৰিকাদেৱৰ গীত এটি গাইছে, উপভোগ কৰকচোন একেলগে। সাগৰ দাই শ্ৰীকৃষ্ণৰ লগত ফটো উঠি আছে। আপোনালোকে ভাবিছে চাগে এইটো মূৰ্তি হয় বুলি, কিন্তু এজন মানুহেই হয়। একদম গান চান গাই পিনে এইবোৰ পালোঁ। গোটেইকেইটাকে দিছে দেই। আমাক ইয়াত দিছে কি বুলি কয় এইটো বিৰিয়ানী। আমাক ইয়াত দিছে বিৰিয়ানী পেকেটটো। খাই যা, কেনেকুৱা সোৱাদটো বৰ ধুনীয়া। কেনে মজা লাগিছে। ৰ'ব খাই লওঁ। থিয় আমনি লাগি গ'ল দেই, অলপ ফুৰি আহোঁগৈ বোলো। ইফালে আছে জেকেট আৰু ইফালে কিবা লেডিজ কাপোৰ চাগে। কাৰোবাক কিবা লাগে যদি ইয়াৰ পৰাই লৈ ল'ম দেই ভিডিঅ'টো। আৰু ইফালে এইবোৰ আচাৰ, ইফালে আছে মোজাৰ দোকান, ইফালে আছে আৰু কিবা কিবি দোকান। কিবা লৈছা নি? এই মানে মাংসটো বেছি খোৱা হয় ন, তাকে পেট চাফা নেকি? তাকে পেট চাফা। ইয়াতে বহি যাওঁ নেকি বাৰু পোৱালিখিনিৰ লগত এবাৰ। জুইখিনি দেখি পাই মানে তাতেই বহোগে নিচিনাই লাগি আছে। যাদু দেখাই আছে, যাদু চাওঁ আহক। তাৰ পাছত কাঠি গিলি গিলি হকাশ পকাশ ময়দান খালি একো নাই। এইটো এটা কণী আছে, এনেকৈ ধাপি দিলোঁ, এইটো কোৰ মাৰো, সুমন্তৰ মাৰি দিব মুৰ্গীৰ পোৱালি। 120 টকা মাটি 1 2 3 খালোঁ। এনেকৈ মূৰত লগাব, ফুল আহি যাব। আৰু ফুলটো চিৰি পকেটত সোমালোঁ, হাতত লগাব। এটা টাচপাত মনাটো খালি পিসি সরকার ট্রেন ভ্যানিশ করেছিল, আপনালোক এটা টাচ ভ্যানিশ করি 1 সেকেন্ডের ভিতরে টাচটো রাজ্যের পরা নাইকে হব। কেনেকা চাব, মোর খেলার দিকে লক্ষ্য রাখিব। টাচটো মোর হাতত রেডি 1 2 3 গো। টাচ ভ্যানিশ ম্যাজিক করে দিল। মনা 250 দাম আছে, 250 টাকা। এটা একটা গাছের বোতল, ডাঙর ডাঙর জাদুঘরে গাছের খাই গাছের ওলাইছিল। কেনেকা চাব, খাই আছে নাইকিয়া হ'ল। মেজিক কৰি এনেকৈ পেটত লগাইছোঁ, গাখীৰ ওলাব। ঘৰতে হাঁহি ফূৰ্তি ধেমালি কৰি থাকিব, খেলাবিলাক ইপিনি বগা কিবা আছে জানো? একো নাই, মেজিক কৰি আছোঁ। মোৰ খেলাৰ দিকে লক্ষ্য ৰাখিব, ভাল ভাল মেজিক পাব। এনেকুৱা চুমন্তৰ মাৰি দিলোঁ, লগে লগে টকা। ৰাতি ধনী হ'ব, দিনত দুখীয়া, এনেকুৱা মেজিক পাব। আৰু এইটো গুচি যাব, গুচি কাৰণে এনেকৈ পেলাই দিলোঁ, বহীটো বগা 150 ইফালে চাওকচোন, এইবোৰ ইমান ধুনীয়া ধুনীয়া বস্তু বনাই আনিছে। চাইকেল, বাইক, এইবোৰৰ চেইন আৰু কিবা কিবি বস্তু দি। তাৰপিছত ইফালে আছে এইবোৰ কাপ। সাগৰ দা কেই নম্বৰ?
চশমা, ইফালে সাগৰদাই চশমা চাই আছে, এইবোৰ কাপোৰৰ দোকান, ইফালে আছে এইবোৰ মণিহাৰী বস্তু, কিবা কিবি গহনা। ইমান কুঁৱলী পৰি আছে, সেইকাৰণে হেলমেটটো পিন্ধি লৈছোঁ। ইফালে অসীমদাও পিন্ধি লৈছে দেই। পিন্ধি পিনে চাই আছোঁ আমি অনুষ্ঠান। আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। হেলমেট চেলমেট পিন্ধি ৰেডি একদম। ইফালে অসীমদাই বাইকৰ চিট মুচি আছে, মানে কুঁৱলী পৰি চব তিতি গ'ল। যাবলৈ ওলাই আহিলোঁ এতিয়া তাৰ পৰা। আমাৰ আগে আগে গৈ আছে সেয়া সাগৰদা বাইকত। আৰু আমাৰ সাগৰদা খুব গান এটা আহি আছে আপোনালোকৰ মাজলৈ। খুব কম দিনৰ ভিতৰত শুনিবলৈ পাব আপোনালোকে। কিবা এটা কৈ দিয়া গানটোৰ বিষয়ে। তাকে জীৱনৰ প্ৰথমটি এলবাম আকৌ যিমান পাৰোঁ ভাল নিজে লিখিছে, নিজে লিখিছে, নিজে গাব, নিজে লিখা নিজে সুৰ কৰা। গতিকে কিমান ভাল হৈছে ক'ব নোৱাৰোঁ, কিন্তু আপোনালোকে হয়তো শুনি নিশ্চয় ভাল পাব। ভাবিছোঁ ডিচেম্বৰ শেষৰ ফালে গোটেই সংগীতৰ কামখিনি শেষ কৰি ৰাইজলৈ মুকলি কৰি দিম। এতিয়া কি হয় নাজানো। বাকী আমাৰ এখেতৰ আহি আছে, অসীমৰ আহি আছে। ৰিয়ানো খুব ধুনীয়া গান এটা তেওঁ এতিয়া হাতত লৈছে কৰিবলৈ। খুব কম দিনৰ ভিতৰতে তেওঁলোকে ডাবিং কৰিব। গতিকে আপোনালোকে শুনিব, ভাল পাব। তাৰপিছত ইয়াৰো এটা আহি আছে। নমস্কাৰ, মই অসীম অনুৰাগ। মোৰ আৰু অহা মাহমানত মোৰ প্ৰথম গীত মই আপোনালোকলৈ মুকলি কৰি দিম। গানটোৰ নাম হৈছে অনুপ্ৰভা। ভালেই হৈছে বুলি ক'ব পাৰি, বাকী আপোনালোকে জানে। লগতে আমাৰ আছে লগত গম পায় আপোনালোকে সাগৰ অপোন আৰু ৰিয়ান পৌৰাগ। সিহঁতৰো এটা গান আহি আছে, ৰিয়ানৰ উপাসনা আৰু সাগৰৰ কি আছে সাগৰ কৈ দিয়া তোমাৰ নিজে। গানটোৰ নামটো কৈ দিয়া এবাৰ। গানটো হৈছে মই যদি চাব খোজোঁ, আৰু এলবামটোৰ নাম হৈছে পোহৰৰ হাঁহি। গতিকে চেষ্টা কৰিছোঁ খুব নিজৰ যিখিনি মানে অন্তৰৰ ভাৱনা সেইখিনি প্ৰকাশ কৰি গানটো লিখিবলৈ। কিমান পাৰিছোঁ ক'ব নোৱাৰোঁ, কিন্তু আপোনালোকে শুনি নিশ্চয় ভাল পাব, তাকে আশা কৰোঁ। ধন্যবাদ। ৰাতিও হ'ল, গৈ থাকোঁ ঘৰলৈ নেকি? তাকে গৈ থাকোঁ ঘৰলৈ। ঠাণ্ডা আজি হেলমেট চেলমেট পিন্ধি আহিছোঁ দেই, নাই পিন্ধা বুলি নাভাবিব মানে। তাকে হেলমেট নিজেও পৰিধান কৰক, আৰু আপোনালোকত যোনে বহিছে তাকো পৰিধান কৰক। ছেফটি ফাৰ্ষ্ট, বাকী পিছত। সাগৰদা মোবাইলত ব্যস্ত। যোৱা ঘৰ যোৱা, ঘৰ যোৱা, ঘৰ যোৱা। দৰৱ ল'লা নাই? ঠিক আছে, দি দিয়া তাক। দৰৱটো দেখিলে সাগৰদাই পাহৰি গৈছিলোঁ মানে। লোৱা। মাংস খাই খাই অলপ মানে লিভাৰটো গৈছে যেন লাগিছে, সেইকাৰণে আজি আয়ুৰ্বেদিক এটা লৈ লৈছোঁ বুজিছানে। পেট চফা হ'ব, গেছ নহ'ব, যি হয় হ'ব আৰু লৈ দেখা যাব। ঠিক আছে, থাকা, বাই বাই। বাই বাই বাই। সাগৰদাক বিদায় দি পিনি এতিয়া আমি যাবলৈ আহিলোঁ ইফালে, মানে বৰদুবিৰ ফালে। সাগৰদা যাব মধুটিং হৈ। ৰাস্তাত কুঁৱলী চাওকচোন, বগা হৈ আছে। এনেকৈ আহি আহি আমি পালোহি মন্দিৰ, মানে টিলিঙা মন্দিৰ। এতিয়া যাবলৈ ওলালে ভাত খুৱাই পিনে বাই বাই হৈ যায়। তাকে ভিডিঅ'টো চাই কেনেকুৱা জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।